নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইন চেনেললৈ আমি আলোচনা কৰি আছিলো দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা পাঠটো ইতিমধ্যে আমি 1.1 আৰু 1.2 শেষ হৈছে যদি ভিডিঅ'মু চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম তাত গৈ চাই ল'ব পাৰিব নতুবা আপোনালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্ট বনাই থোৱা আছে বাস্তৱ সংখ্যাৰ যি প্লেলিষ্ট আছে তাত গৈ আপোনালোকে চাই ল'ব পাৰিব সকলোবিলাক ভিডিঅ' আজি আমি আলোচনা কৰিম অনুশীলনী 1.3 গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰি লৈ যাওঁ অনুশীলনী 1.3 প্ৰথম প্ৰশ্নটো অৰ্থাৎ 1 নম্বৰ প্ৰশ্নটো হৈছে যে দেখুৱা যে √5 অপৰিমেয় সংখ্যা ইয়াৰ আগতে মই এটা ভিডিও বনাইছিলো তাত দেখাইছিলো যে √3 এটা অপৰিমেয় সংখ্যা কেনেকৈ প্ৰমাণ কৰিম আমি √3 এটা অপৰিমেয় সংখ্যা একদম একেই প্ৰচেছ হয় তাত আছিল √3 ইয়াত কৈছে যে √5 √3 √5 √2 এই সকলোবিলাকৰ কাৰণে সেম প্ৰচেছ হয় গতিকে এই ভিডিওটো যদি আপুনি ভালদৰে চাই লয় তাত মই একদম কনসেপ্ট সহ বুজাইছিলো ভিডিওটো আপুনি তাত গৈ হেতু চাই ল'ব পাৰিব আৰু এই √5 টো আপোনালোকে এক নম্বৰ প্ৰশ্নটো নিজে প্ৰমাণ কৰিব পাৰিব নিজে কৰিব পাৰিব এতিয়া আমি অনুশীলনী 1.3 দুই নম্বৰ প্ৰশ্নটো আলোচনা কৰিম তাত কৈছে যে দেখুৱা যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা তাত কৈছে কি 3 + 2 √5 এটা অপৰিমেয় সংখ্যা এই সংখ্যাটোক আমাক কি বুলি প্ৰমাণ কৰিব কৈছে অপৰিমেয় সংখ্যা বুলি বন্ধু বান্ধৱীসকল এটা কথা সদায় মনত ৰাখিব যে এটা পৰিমেয় সংখ্যাৰ লগত যদি এটা অপৰিমেয় সংখ্যা যোগ কৰা হয় তেতিয়া সম্পূৰ্ণ গোটেই সংখ্যাটো কি হৈ পৰে অপৰিমেয় সংখ্যা হৈ পৰে ধৰি লৈছো মই এটা √5 এটা আমি সকলোৱে জানো যে √5 এটা কি সংখ্যা অপৰিমেয় সংখ্যা এই √5 টোৰ লগত মই 6 এটা কি কৰিছো প্লাস কৰি দিছো প্লাস কৰি দিয়াৰ লগে লগে এই গোটেই সংখ্যাটোৱে কি হৈ পৰিব এটা অপৰিমেয় সংখ্যা হৈ পৰিব কি সংখ্যা হৈ পৰিব অপৰিমেয় সংখ্যা হৈ পৰিব নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে ঠিক তেনেদৰে যদি এটা অপৰিমেয় সংখ্যাৰ লগত এটা পৰিমেয় সংখ্যা পূৰণ কৰো তেতিয়া সম্পূৰ্ণ সংখ্যাটো কি হৈ পৰিব অপৰিমেয় সংখ্যা হৈ পৰিব ফৰ এক্সাম্পল √2 লগত যদি আমি 5 এটা যদি ইনটু কৰি দিও তেতিয়া গোটেই সংখ্যাটো কি সংখ্যা হৈ পৰিব অপৰিমেয় সংখ্যা হৈ পৰিব এইটো কথা সদায় মনত ৰাখিব এতিয়া আমি 2 নম্বৰটো আলোচনা কৰো 2 নম্বৰটো বিৰুদ্ধভাৱে ধৰা হল 3 + 2 √5 এটা কি সংখ্যা পৰিমেয় সংখ্যা বুলি আমি ধৰি লওঁ প্ৰথমতে আমি পৰিমেয় সংখ্যা বুলি ধৰি লম তাৰপিছত আমি নিজে ইয়াক অপৰিমেয় সংখ্যা বুলি আমি ইয়াক প্ৰমাণ কৰিম যেহেতু 3 + 2 √5 এটা পৰিমেয় সংখ্যা হয় হয়নে আমি ধৰি লৈছো হে বুলি গতিকে ইয়াক আমি কি আমি লিখিব পাৰো therefore 3 + 2 √5 is equal to a/b হয়নে বা p/q লিখিলেও হ'ব কিতাপত a/b আছে কাৰণে মই a/b লিখি দিছো কিছুমানে অৰ্থাৎ কিছুমানে লিখে p/q বুলি মই a/b লিখি দিছো এতিয়া আমি ব্ৰেকেটত কি লিখিম যত a, b হৈছে অখণ্ড সংখ্যা কমা b is not equal to 0 আৰু a, b সহমৌলিক এই কথাষাৰ ইয়াত লিখিব লাগিব মৌলিক মানে নিশ্চয় বন্ধু বান্ধৱীসকল এটালৈকে বুজি পাইছে এতিয়া আমি কি কৰিম চাব +3 আছে হয়নে গতিকে সমান চিহ্ন বিপৰীত চাইডে লৈ গলে কি হ'ব -3 হৈ যাব 2 √5 এ থাকিব a/b -3 হৈ যাব হয়নে এতিয়া 2 √5 এ কৰি থৈ দিও আমি এটো কি হ'ব হৰটোত কি আছে b আছে a/b এ কৰি থলো b টো 3 লগত ইনটু হৈ যাব কি হ'ব 3b হৈ যাব 3b আৰু মাইনাস চিহ্ন আছে কাৰণে আমি মাইনাস চিহ্ন দি দিছো এতিয়া যেহেতু 2 √5 ৰ লগত ইনটু হৈ আছে গতিকে সমান চিহ্ন বিপৰীত চাইডে লৈ গলে কি হ'ব ডিভাইড হৈ যাব √5 এ থাকিলে এপিনে লৈ গলে কি হ'ব a - 3b/2b নিশ্চয় বন্ধু বান্ধৱীসকল এটালৈকে বুজি পালে এতিয়া আমি কি লিখিম চাব যেহেতু a, b হৈছে অখণ্ড সংখ্যা মানে আমি a, b অখণ্ড সংখ্যা বুলি লিখি থৈছো গতিকে আমি কি কৰিব পাৰো therefore a - 3b/2b হৈছে এটা
পৰিমেয় সংখ্যা হয়নে হেতু কাৰণে আমি কি ক'ব পাৰো a - 3b/2b এটা পৰিমেয় সংখ্যা বুলি যেহেতু আমি লিখিব পাৰিলো গতিকে √5 এটা পৰিমেয় সংখ্যা বুলি আমি লিখিব পাৰো গতিকে কাৰণ ইয়াত সমান চিন আছে গতিকে √5 হৈছে এটা পৰিমেয় সংখ্যা কিন্তু আমি জানো যে √5 এটা পৰিমেয় সংখ্যা নহয় ই হৈছে এটা অপৰিমেয় সংখ্যা √5 √2 √7 এনেকুৱা সংখ্যা পৰিমেয় সংখ্যা নহয় কিয়নো ইহঁতৰ যদি আমি বৰ্গমূল উলিয়াও তেতিয়া আমি এটা গোটা সংখ্যা কেতিয়াও নাপাওঁ অৰ্থাৎ এটা পূৰ্ণ সংখ্যা কেতিয়াও আমি নাপাওঁ গতিকে আমি ইয়াত লিখিম কিন্তু ই √5 ৰ অপৰিমেয় সত্যতা কি কৰে বিৰোধ কৰে অপৰিমেয় সত্যতাক বিৰোধ কৰে হয়নে গতিকে আমি কি বুলি লিখিব পাৰো therefore 3 + 2 √5 এটা কি সংখ্যা অপৰিমেয় সংখ্যা নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পালে এতিয়া আমি ইয়াৰ পিছতো আলোচনা কৰিম এটা আপোনালোকে কপি কৰি ল'ব পাৰিব বন্ধু বান্ধৱীসকল আমি এটা 3 নম্বৰ কেটা আলোচনা কৰিম 3 নম্বৰ 1 নম্বৰটো কি কৈছে চাব 3 নম্বৰটো কৈছে যে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় সংখ্যা 1 নম্বৰটো কৈছে 1/√2 1/√2 টো আমাক কি বুলি কৈছে অপৰিমেয় সংখ্যা বুলি আমাক প্ৰমাণ কৰিব কৈছে আমি লিখিম 3 নম্বৰ 1 টো হয়নে আমি লিখিম বিৰুদ্ধভাৱে ধৰা হল (1/√2) হৈছে এটা কি সংখ্যা পৰিমেয় সংখ্যা বুলি আমি ইয়াক ধৰি লৈছো পৰিমেয় সংখ্যা নিশ্চয় দেখা বন্ধু বান্ধৱীসকল বুজি পাইছে যেহেতু 1/√2 এটা পৰিমেয় সংখ্যা বুলি আমি ইয়াত ধৰি লৈছো গতিকে ইয়াক আমি কি আহি লিখিব পাৰো a/b আহি লিখিব পাৰো therefore 1/√2 is equal to a/b নিশ্চয় আপোনালোকে বুজি পাইছে আমি ব্ৰেকেটত কি লিখিম যত a, b হৈছে অখণ্ড সংখ্যা b is not is equal to 0 আৰু a, b সহমৌলিক বুলি আমি ইয়াত কি হ'ব লিখিব পাৰো হয়নে গতিকে এতিয়া আমি কি কৰিম এটা আমি ক্যালকুলেশন কৰো এতিয়া মন কৰক 1/√2 আছে হয়নে আমি ইয়াত কি কৰিম 1/√2 টো প্ৰতিক্ৰম কৰি দিম প্ৰতিক্ৰম কৰিলে কি হ'ব হৰ জেগালে লব যাব আৰু লবৰ জেগালে হৰটো গুচি যাব অৰ্থাৎ প্ৰতিক্ৰম কৰিলে কি হ'ব √2 হৈ পৰিব হয়নে এতিয়া 3/5 টো যদি প্ৰতিক্ৰম কৰি দিও কি হ'ব 5/3 হ'ব ঠিক তেনেদৰে 1/√2 টো যদি আমি প্ৰতিক্ৰম কৰি দিও কি হ'ব √2/1 হ'ব √2/1 মানে √2 নিশ্চয় আপোনালোকে বন্ধু বান্ধৱীসকল বুজি পাইছে এতিয়া আমি a সোৱা যেহেতু প্ৰতিক্ৰম কৰি দিলো গতিকে a সোৱা কি হৈ যাব প্ৰতিক্ৰম হৈ যাব গতিকে কি হৈ যাব b/a হৈ যাব নিশ্চয় আপোনালোকে বুজি পালে আমি ইয়াত লিখিম যেহেতু a, b হৈছে অখণ্ড সংখ্যা ইয়াক আমি কি সংখ্যা বুলি ধৰি আহিছিলো অখণ্ড সংখ্যা হয়নে গতিকে আমি কি ক'ব পাৰো √2 এটা পৰিমেয় সংখ্যা বুলি ক'ব পাৰো গতিকে তাৰ আগতে লিখিব লাগিব b/a হৈছে এটা পৰিমেয় সংখ্যা therefore b/a হৈছে এটা পৰিমেয় সংখ্যা b/a টো পৰিমেয় সংখ্যা হৈ যোৱাৰ লগে লগে √2 টো কি হৈ যাব পৰিমেয় সংখ্যা হৈ যাব গতিকে √2 হৈছে এটা পৰিমেয় সংখ্যা কিন্তু আমি জানো যে √2 এটা পৰিমেয় সংখ্যা নহয় ই হৈছে এটা অপৰিমেয় সংখ্যা গতিকে ই কি কৰি আমি কি লিখিব পাৰো কিন্তু আমি ইয়াত লিখিছো কিন্তু ই √2 ৰ অপৰিমেয় সত্যতাক বিৰোধ কৰে অপৰিমেয় সত্যতাক কি কৰিছে বিৰোধ কৰিছে
বিৰোধ কৰাৰ কাৰণে আমি কি লিখিব পাৰো যে therefore 1/√2 হৈছে এটা কি সংখ্যা অপৰিমেয় সংখ্যা এই কথাখিনি লিখি দিলে আমি ইয়াৰ আনসাৰটো সম্পূৰ্ণ হৈ যাব নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পালে প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে গতিকে এইটো এনেকৈ কৰিব লাগিব আৰু আমি ইয়াৰ পিছৰ এতিয়া আলোচনা কৰিম বন্ধু বান্ধৱীসকল 3 নম্বৰটো কি কৈছে 7√5 এটা অপৰিমেয় সংখ্যা বুলি আমাক প্ৰমাণ কৰিব কৈছে 7√5 এটা অপৰিমেয় সংখ্যা বুলি আমাক প্ৰমাণ কৰিব কৈছে হয়নে গতিকে আমি বিৰোধভাৱে ধৰা হ'ল 7√5 এটা হৈছে এটা পৰিমেয় সংখ্যা আমি এনেকৈ ধৰি লৈছো গতিকে যেহেতু ই এটা পৰিমেয় সংখ্যা আমি কি আহে লিখিব পাৰো 7√5 is equal to a by b আমি আমি লিখিব পাৰো ব্ৰেকেটৰ ভিতৰত যিখিনি কথা আমি লিখিছিলো সেই একে কথাখিনি ইয়াত লিখিব লাগিব মানে গতিকে আমি কি কৰিম যেহেতু 7√5 ৰ লগত 7 টো ইনটু হৈ আছে গতিকে আমি সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব ডিভাইড হৈ যাব a by 7b আমি লিখিব পাৰো আমি লিখিম যেহেতু a, b হৈছে অখণ্ড সংখ্যা therefore কি লিখিব পাৰো আমি a by 7b হৈছে এটা পৰিমেয় সংখ্যা বুলি আমি ইয়াত লিখিব পাৰো যেহেতু a by 7b এটা পৰিমেয় সংখ্যা বুলি লিখিব পাৰো গতিকে √5 কো আমি এটা পৰিমেয় সংখ্যা বুলি লিখিব পাৰো নে পাৰো গতিকে √5 এটা পৰিমেয় সংখ্যা কিন্তু ই আমি জানো যে √5 এটা পৰিমেয় সংখ্যা নহয় ই অপৰিমেয় সংখ্যা গতিকে আমি হেকল লিখিম কিন্তু ই √5 ৰ অপৰিমেয় সত্যতা কি কৰে বিৰোধ কৰে কিন্তু ই √5 ৰ অপৰিমেয় সত্যতা কি কৰে বিৰোধ কৰে অপৰিমেয় সত্যতা বিৰোধ কৰে গতিকে আমি কি লিখিব পাৰো therefore 7√5 এটা অপৰিমেয় সংখ্যা নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পালে একদম সৰু সৰু হয় প্ৰমাণটো √5 √2 √3 নিচিনা ইমান ডাঙৰ কৰি দিব নালাগে জাস্ট অকমান ক্যালকুলেশন কৰি পেলাই এই কথাখিনি লিখি দিলে আমি ইয়াৰ উত্তৰটো বা ইয়াৰ প্ৰমাণটো আমি এনেকৈ কৰিব পাৰিম ইয়াৰ পিছৰটো কৈছে যে 6 + √2 এটা অপৰিমেয় সংখ্যা বুলি আমাক প্ৰমাণ কৰিব কৈছে আমি কথাখিনি এখিনিয়ে লিখিব লাগিব গতিকে আমি এই বস্তুখিনি মহাই দিওঁ তেতিয়া আমাৰ প্ৰশ্নটো সম্পূৰ্ণ হৈ যাব কি প্ৰমাণ কৰিব কৈছে 6 + √2 আমি ধৰি লম বিৰোধভাৱে ধৰা হ'ল 6 + √2 হৈছে এটা পৰিমেয় সংখ্যা হয়নে গতিকে আমি কি লিখিব পাৰো therefore 6 + √2 is equal to a by b বুলি লিখিব পাৰো আমি ব্ৰেকেটত যিখিনি কথা আমি আগৰ প্ৰশ্নকেইটা লিখিছিলো মানে আগৰ সমাধানকেইটাত কৰোতে যিখিনি কথা লিখিছিলো সেই কথাখিনি ইয়াত লিখি দিব লাগিব তাৰ পৰা আমি কি লিখিম √2 এ থাকিলে 6 টো যেহেতু প্লাস হৈ আছে 6 ৰ আগত প্লাস চিহ্ন আছে গতিকে সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব মাইনাস হৈ যাব গতিকে a by b - 6 হৈ যাব এটো আমি আগত ক্যালকুলেশন কৰি দেখাব পাৰো দেখাই দিলে ভাল হয় a by b - 6b হ'ব b টো কি হ'ব 6 ৰ লগত ইনটু হৈ গলে 6b হ'ব মাইনাস চিহ্ন আছে কাৰণে মাইনাস হৈ যাব এতিয়া আমি লিখিব পাৰো যে a, b হৈছে অখণ্ড সংখ্যা হয়নে গতিকে a - 6b by b এটা পৰিমেয় সংখ্যা বুলি লিখিব পাৰো যেহেতু আমি a - 6b by b এটা পৰিমেয় সংখ্যা বুলি লিখিব পাৰিছো গতিকে আমি √2 কো এটা পৰিমেয় সংখ্যা বুলি লিখিব পাৰিম গতিকে √2 এটা পৰিমেয় সংখ্যা কিন্তু আমি কি জানো যে √2 এটা অপৰিমেয় সংখ্যা আমি ক'ব পাৰো যে ই √2 ৰ অপৰিমেয় সত্যতাক বিৰোধ কৰে গতিকে আমি ইয়াত লিখিম কিন্তু ই √2 ৰ অপৰিমেয় সত্যতাক বিৰোধ কৰে গতিকে বা therefore কি লিখিব পাৰো আমি 6 + √2 এটা অপৰিমেয় সংখ্যা নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পালে একদম সহজ প্ৰশ্ন হয় এইবিলাক একদম
একদম কন্টিনিউ পৰীক্ষা আহিলে প্ৰশ্ন আলোচনা কৰিলো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইতিমধ্যে 1.3 টো শেষ হৈছে 1.1 1.2 ওপৰতো আমি ভিডিও বনাইছিলো এতিয়া 1.3 ইতিমধ্যে শেষ হৈ গৈছে আমি নেক্সট ভিডিও বনাম 1.4 ৰ ওপৰত একদম সোনকালে শেষ হৈ যাব তাৰ পিছত আমি নতুন এটা পাঠ আৰম্ভ কৰিম যদি আপুনি চেনেলটোত ইতিমধ্যে নতুন হয় বা চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী বা সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগত এই চেনেলটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো গতিকে আজিলৈ ইমানেই ধন্যবাদ